তো হেল্ল' গাইজ ৱেলকাম বেক টু এটা নতুন ভ্লগলৈ। তো ফাইনেলি যোৱাকালি গমেই পাল আপোনালোকে জুই লাগিল। তো এই জুই লগা জেগাখিনি আজি যাই আছোঁ, কেনেকুৱানো হয় চাম, কেনেকুৱা পৰিস্থিতিত আছে জেগাখিনি, যিহেতু ফায়াৰ ব্ৰিগেড 2-3খন আহিব লগা হৈছে। তো এতিয়া লেটছ গো, এই জেগাটো যাই আছোঁ, আপোনালোক সকলোকে দেখুৱাইছোঁ, ভিডিঅ'টো এনেকৈ চাই থাকক। আৰু গাইজ তাৰ লগতে ল'ৰাটো যিহেতু আমাৰ মেডিকেলতে আনিছিল, অলপমান আপোনালোকক মই তাৰ দৃশ্য দেখুৱাই দিম, কিনো কৈছে, কেনেকৈ লৈ গৈছে, তেতিয়া আপোনালোকে সতৰ্ক হৈ থাকিব পাৰিব। আমি এতিয়া যাই আছোঁ, তো লেটছ গো খুটাবাৰীৰ কিবা ৰঙাজান নামৰ গাঁও। ৰাস্তাটো সোমাই আহিলোঁ। তো ইয়াত অলপমান আগত গ'লে আমি জেগাটো পাম, আৰু এইবিলাক মানে কালি পুৰা পোহৰে হৈ গৈছিল মানে সেই জেগা আমি আহি পালোঁ। তো এইবিলাক চাওক আপোনালোকে, পুৰা মানে চাই হৈ গৈছে। তো একদম অৱস্থা নাই, এইখন জংঘলতে লাগছিল জুই। তো গাইজ চাওক, ইফালে পুৰা একদম জুই লাগি গৈছে, এইবিলাক চাওক পুৰা মানে চাই হৈ গৈছে, এইবিলাক চাওক। অ' মাই গড, চাওক এইবিলাক চাওক, ৱাও, মানে অৱস্থাই নাই গাইজ। তো বাকী গাইজ এইবিলাক চাওক আপোনালোকে, তো এইবিলাক চাই যোৱাকালি য'ত জুই লাগছিল আমাৰ ঘৰৰ পৰাই দেখা পাইছোঁ। তো এইবিলাক চাওক আপোনালোকে, গোটাই জুই লাগি গৈছে, একদম দূৰ দূৰণিক লগি চাওক আপোনালোকে, যিমান দেখি আছে ইফালে যিমান চাই আছে গোটাই জুই লাগি গৈছে এইবিলাক। লাষ্টত ফায়াৰ ব্ৰিগেড 3খন না 4খন আহি নুমাইছে। তো ইফালে দেখুৱাই দিছোঁ, এইগিলা চাওক আপোনালোকে গোটেই চাই গাইজ সোমাই আহিলোঁ। তো আপোনালোকে চাওক মোৰ পিছফালে এইবিলাক গোটাই চাই, ইয়াতে সোমা বুলি ভাবিছিলে যিটো সপাদৰা আছিলে, তেওঁলোকতো পলাইছিলে, কিন্তু এটাত মানে 3টা মানুহ ইয়াতে সোমা বুলি ভাবিছিলে, আৰু সেইকাৰণে ৰাইজৰ মানুহ ইয়াৰে ওচৰৰে সকলোৱে জুই লগাই দিলে, ইয়াতে ক'তনো পলাই যাব বুলি। তো চাওক আপোনালোকে, সেই দূৰ দূৰণিলৈকে চাওক আপোনালোকে, সেই দূৰ দূৰণিলৈকে ভালকৈ দেখুৱাইছোঁ, এইবিলাক গোটাই চাই। ইফালে চাওক, যিমান দেখি আছে আপোনালোকে, চকুই দি দেখি আছোঁ, কিবাই দেখি আছোঁ, ইফালে সেউজীয়া দেখি আছে, এইখিনিক লগি চাই, আৰু ইফালে চাওক আপোনালোকে গোটাই চাই, আৰু মই আছোঁ ছাইৰ ওপৰত থিয়া দি, এইবিলাক চাওক চাই, এইবিলাক দেখছে আপোনালোকে। তো এনেকুৱা পৰিস্থিতি হৈ গৈছিল যোৱাকালি। তো গাইজ যিটো ব্লগ বনাওঁ এটাই উদাহৰণ, যে আপোনালোকৰ ল'ৰা ছোৱালীক এইকেইদিন ভালকৈ ৰাখিব, নহ'লে সপাদৰে দাঙি লৈ যাব। আৰু এইটো এটাহে কেছ জাষ্ট। তো ইফালে আপোনালোকে চাওক, মোৰ দেখি মানে বহুত বেছি বেয়া লাগি গৈছে, ইমান বেছি জুই লাগি গ'ল। তো বাকী গাইজ এতিয়া আপোনালোক অলপমান ল'ৰাটোৰ মন্তব্য শুনাই দিওঁ, সি কেনেকুৱা কি কৈছিলে। তারপর আমার ঘরের পিছনে নিয়ে গাড়ি তুলেছে, ওটা স্প্রে দিয়ে অজ্ঞান করছে। স্প্রে দিছে কি বয়স এনেকে তুমি নিজে হচ্ছে তো গাইজ ল'ৰাটো যিহেতু বঙালী ভাষাত কৈছে, তো বহুতে বঙালী বুজি নাপাওঁ, মই ডাইৰেক্টলি কৈ দিছোঁ কি হৈছিল তাৰ লগত। সি আছিলে ঘৰত একলাই, মাকে গৈছিলে, সিয়াৰ এটা সৰু ভাইয়া আছে, সি গৈছিল টিউশ্যনত। তো মাকে আনিবলৈ গৈছিলে জাষ্ট 5 মিনিটৰ কাৰণে, ই একলাই আছিলে। তো ভিক্ষা খোজা আৰু ভিক্ষাৰীৰ ৰূপত এজন মানুহ আহিছিলে, আৰু ই গৈছিলে কোনো নাই বুলি, আৰু লগে লগে ইয়াক কিবা স্প্ৰে মাৰি বেহুচ কৰি দিয়া বুলি ই কৈছে। তাৰপিছত ইয়াক লৈ গ'ল পিলপিলি, মহেন্দ্ৰা পিলপিলি এখনত। তাৰপিছত ই যেতিয়া অচেতন অৱস্থাত হৈ গ'ল ন, যেতিয়া হুচ আহিলে, তেতিয়া ই পিলপিলিখনত ইয়াক মাৰিলেও, মাথাত মাৰিলে, আৰু ক'ৰবাত মাৰিলেও বোলে ই কোৱা মতে। আৰু তাৰপিছত সি দৌৰি পলাই পতং দিলে তাৰে পৰা, আৰু তেতিয়া তেওঁলোকে পিছে নদৌৰি পলাই গ'ল। তো সেই টাইমতে তেওঁলোক পলাই গ'ল, আৰু ই বাচি গ'ল। তো এনেকুৱা দৃশ্য হৈছে, আৰু সেই পলাৰ টাইমতে দেখা পাল বুলি ক'ল ৰাইজে। তাৰপিছত সেই জংঘলত সোমোৱা বুলি কয়, জংঘলখনে জুই লগাই দিল। তো আজি ভিডিঅ'টো আৰু বেছি লম্বা নকৰোঁ, আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক, কাৰণ এনেকুৱা হৈয়ে থাকে আমাৰ অঞ্চলটোত, হ'বও পাৰে আগলৈকে। তো আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক। আজিলৈ বাই বাই, থেংক ইউ।